নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সিভিল স্কোৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ সিভিল স্কোৰ। ক্ৰেডিট স্কোৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা সিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক। ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব সিভিল কোম্পানীয়ে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ ঋণ অনুৰোধ নাকচ কৰে, ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব সিভিল কোম্পানীয়ে। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্কোৰ ৰিপৰ্ট। গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা সিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। লগতে আজিৰ পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। হয় বন্ধু বান্ধৱীসকল, এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে। মধ্যভোগী দালাল পঞ্চায়ত প্ৰতিনিধিৰ ছত্ৰছায়াত চলিছে লুটপাট। কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তত চলিছে মধ্যভোগী দালালৰ দপদপনি। হিতাধিকাৰী অন্ধকাৰত ৰাখি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন হস্তগত কৰিছে মধ্যভোগীয়ে। ইয়াৰ বিপৰীতে এবছৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহু গৃহ। কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে ব্যাপক অনিয়ম। কলিয়াবৰৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ কেউচুৰ চাংগাঁৱত এবছৰৰ আধৰুৱা হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহু ঘৰ। এই ঘৰসমূহৰ নিৰ্মাণৰ অলিখিত ঠিকা লাভ কৰিছিল জিমছিং ইংলেণ্ড নামৰ এজন মধ্যভোগী দালালে। কিন্তু চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত সংশ্লিষ্ট পঞ্চায়তৰ প্ৰতিনিধিক মেনেজ কৰি কৌশলেৰে মুনাফা লুটিছে জিমছিং ইংলেণ্ডে। হিতাধিকাৰীৰ একাউণ্টত সোমোৱাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন কৌশলেৰে হস্তগত কৰিছে জিমছিঙে। ইয়াৰ বিপৰীতে হিতাধিকাৰীসকলৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি সম্পূৰ্ণ কৰিব পৰা নাই কোনো এটা ঘৰৰ কাম। হাতত পেং লৈ কোনোমতে চলাফুৰা কৰা চাংগাঁৱৰ ৰাধিকা মুণ্ডা নামৰ ৰোগীয়া মহিলাগৰাকীও পৰিল জিমছিঙৰ প্ৰবঞ্চনাৰ জালত। গৃহ নিৰ্মাণৰ নামত কিমান টকা আবণ্টিত হৈছে সেয়া গম নাপায় মহিলাগৰাকী বেংকৰ পাছবুক হস্তগত কৰি জিমছিঙে উঠাই ল'লে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমুদায় ধন। মহিলাগৰাকীৰ নামত আবণ্টনিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমুদায় ধন জিমছিং ইংলেণ্ডে কৌশলেৰে হস্তগত কৰে যদিও আজিলৈকে সম্পূৰ্ণ নহল এগৰাকী ৰোগীয়া মহিলাৰ চৰকাৰী ঘৰটো। একেদৰে আধৰুৱা হৈ আছে কেউচুৰ চাংগাঁৱত মিনতী গঞ্জু, অঞ্জুমা ৰাতি, কৃষ্ণ বাহাদুৰ ছেত্ৰী আৱাস গৃহ। এইসকলৰ আৱাস গৃহৰ নিৰ্মাণৰ নামত আঁচনিৰ ধন কৌশলেৰে হস্তগত কৰিছে জিমছিং ইংলেণ্ডে। মাত্ৰ কেইটামান উদাহৰণহে, কৰবাত যদি আধৰুৱা, কৰবাত আকৌ মানৰ কামেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন উদৰস্ত কৰিছে জিমছিং ইংলেণ্ড এণ্ড কোম্পানীয়ে। এই ক্ষেত্ৰত ৰহস্যজনক ভূমিকা পালন কৰিছে আমগুৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা চৰকাৰী বিষয়া কৰ্মচাৰীয়ে।